নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে ছাত্ৰসকল আমাৰ বিদ্যালয়ত অধ্যয়নৰত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক প্ৰশিক্ষিত কৰাৰ উদ্দেশ্য আগত ৰাখি বিভিন্ন সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰু এক বিশেষ গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব শিক্ষক শিক্ষয়িত্ৰীসকলক লৈ আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে সেই সম্পৰ্কে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম কোনসকল শিক্ষকৰ কাৰণে এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব কিমান দিনৰ কাৰণে অনুষ্ঠিত হ'ব কি বিষয়ক উদ্দেশ্যি এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব আৰু কোন পৰ্যায়ৰ যিবিলাক বিদ্যালয় সেই বিদ্যালয়ৰ কাৰণে প্ৰশিক্ষণ অনুষ্ঠিত হ'ব আদি সকলোখিনি কথা আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে অৱগত কৰাবলৈ চেষ্টা কৰিম অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় যদি সম্ভৱ হয় সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে শ্বেয়াৰ কৰিব ছাত্ৰসকল শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰশিক্ষণৰ সম্পৰ্কত এইখনি আছিল অহা নিৰ্দেশনা পত্ৰ আৰু এইখিনিতে উল্লেখ কৰিব খুজিম এই পত্ৰখন এখন বিশেষ জিলাৰ কাৰণে ওলাইছে আৰু যেহেতুকে এখন বিদ্যালয়ৰ কাৰণে এই নিৰ্দেশনা পত্ৰ আহিছে প্ৰশিক্ষণ সংক্ৰান্তত গতিকে অনাগত দিনত আপোনাৰ জিলাখনৰ কাৰণেও এই যি অৰ্ডাৰ হে অৰ্ডাৰ ওলাব পাৰে গতিকে অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰিম এইখনি হেখন পত্ৰ আৰু পত্ৰখন সেই নিৰ্দিষ্ট বিশেষ জিলাখনৰ পৰা ওলাইছে আৰু এই অংশখিনিত উল্লেখ কৰি লিখিছে In pursuance of Mission Director Samagra Shiksha, letter nong SSA 33040/3/2024 TT, SSA 1/6580441/2024, dated the 27th July 2024. The following teachers are hereby deputed to participate in the 6-day state-level residential teacher training program regarding capacity building of teachers of secondary level on teaching English, which is scheduled to be held at Guwahati University with effect from 23rd September 2024 to 28th September 2024 from 9 AM onwards. অৰ্থাৎ এই অংশখিনিত এই কথাটোকে উল্লেখ কৰিছে যে মাননীয় মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষাৰ এখন পত্ৰ যিখন পত্ৰ 17 জুলাই 2024ত ওলাইছিল তাৰ আলমত তলত উল্লেখিত শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰশিক্ষণ গুৱাহাটী ইউনিভাৰ্চিটিত অনুষ্ঠিত হ'ব আৰু এই প্ৰশিক্ষণ 6 দিনৰ কাৰণে অনুষ্ঠিত হ'ব আৰু ৰেসিডেন্সিয়েল হ'ব এই প্ৰশিক্ষণ অৰ্থাৎ আৱাসিক প্ৰশিক্ষণ আৰু আৰম্ভ হ'ব 23 ছেপ্টেম্বৰৰ পৰা আৰু সম্পূৰ্ণ হ'ব 28 ছেপ্টেম্বৰ আৰু সময় উল্লেখ কৰিছে ৰাতিপুৱা 9 বজাৰ পৰা গতিকে এটা অতি গুৰুত্বপূৰ্ণ খবৰ যে যি মাধ্যমিক পৰ্যায়ৰ ইংলিছ শিক্ষকসকলক প্ৰশিক্ষিত বা তেওঁলোকৰ আজি কেপাসিটি বিল্ড আপ কৰাৰ উদ্দেশ্য আগত ৰাখি এই 6 দিনৰ প্ৰশিক্ষণ গুৱাহাটী ইউনিভাৰ্চিটিত অনুষ্ঠিত হ'ব গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু তাৰ পৰৱৰ্তী এই পিছৰ এই অংশখিনিত কোনসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এই প্ৰশিক্ষণত অংশ ল'ব সেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ নাম ইয়াত উল্লেখ কৰা আছে ছাত্ৰসকল পুনৰবাৰ উল্লেখ কৰিব খুজিম যেহেতু এই অৰ্ডাৰটো এখন বিশেষ জিলাৰ কাৰণে ওলাইছে তথাপিও অনাগত দিনত আপোনাৰ জিলাৰ কাৰণেও কিন্তু এই নিৰ্দেশনা ওলাব পাৰে গতিকে বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো আৰু আশা কৰিছো আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব উল্লেখ কৰিব খুজিম যেহেতু সকলো শিক্ষাগুৰুসকলে এই বিষয়টো অৱগত হোৱাৰ প্ৰয়োজন আছে আৰু সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আপোনালোকে ভিডিঅ'টি আগলৈকে শ্বেয়াৰ কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ